Hello students, আজি লৈ আহিছো আমাৰ ডেইলি ষ্টাডি ৰুটিন HS 2026 ৰ বাবে আৰু তেওঁৰ এই ৰুটিনখন আমালৈ পঠিয়াইছে সাহিল সিদ্দিকে আৰু তেওঁ এই বছৰ মানে HS 2025 ত হৈ যোৱা যে HS এক্সাম তাত তেওঁ 98.2% লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে চাই লওঁ তেওঁৰ মাৰ্কশিটখন তাৰ পিছত আমি ৰুটিনখন লৈ আহিম তেওঁক চোৱা ইংলিছত পাইছিল তেওঁ 98 অল্টাৰনেটিভ ইংলিছত পাইছিল 98 এ পাইছিলে Physics paise 99, chemistry paise 99, botany paise 97, botany zoology, aru maths exam teo diya nasil absence asil aru tumalke janai je exam nidile ki hobo 4 subject hoy goisil to ei gute keta plus kori teo hoisil 491 to dekhila tumalke je teo 491 mane matro 9 marks e teo kom paise teo aru eta kotha koi diu je Sahil Siddiq amar HSLC 2023 no HSLC 2023 তেওঁ 8th rank পাবলৈ সক্ষম হৈছিল আৰু এইবাৰ rank দিয়া নাই কাৰণে তেওঁ পোৱা নাই কিন্তু যদি rank system থাকিলে হয় HS ত তেওঁ নিশ্চিতভাৱে এটা rank তেওঁ পালে হয় তো এটা আমি ডিসকাস কৰিম যে তেওঁ ডেইলি ৰুটিনখন কি দৰে তেওঁ মেইনটেইন কৰিছিল স্কুল যোৱা সময়ত তো তেওঁ কেনেদৰে কি কৰিছিল সেই গুটিখিনি কথা ডিসকাস কৰিম আৰু এটা ইয়াতে কথা কৈ যে তেওঁৰ ৰুটিনখন বৰ ইন্টাৰেষ্টিং তোমালোকে চালে গম পাবা তেন্তে চাই যোৱা এই ৰুটিনখন তো তেওঁ যদি আমি চাও তেওঁ খোৱা পা উঠিছিল 7টা বজাত কি এটা লাগিছে হয়তো তোমাকৰ যে 7টা বজাত বহুত দেৰিকে উঠিছিল কিন্তু কিয় উঠিছিল হেতু পিছত গম পাবা তো 7টা বজাত তেওঁ উঠিছিল পাছত 7টা বজাত ধৰা কি কৰিলে ব্ৰাছ কৰিলে ফ্ৰেছ হল তো 7:30 টু 8 লৈকে কি কৰিছিল তেওঁ এক্সাৰসাইজ কৰিছিল এক্সাৰসাইজটো খুব জৰুৰী হয় তো এক্সাৰসাইজ কৰিছিল 8 টু 8:30 তেওঁ কি কৰিছিল ৰিভাইজ অফ ইয়েষ্টাৰডেজ টপিক মানে তেওঁ যোৱাকালি যি পঢ়িলে সেইখিনি ৰিভিজন কৰিছিল ৰাতিপুৱা আধা ঘণ্টা নেক্সট আছিল তেওঁৰ স্কুল আছিল 9টাৰ পৰা তো স্কুল গৈছিল আৰু 9টাৰ পৰা 3:30 লৈকে থাকে তো গতিকে তেওঁ 3:30 বজাত ঘৰত আহিছিল নেক্সট আছিল আমাৰ 4 টু 5 pm তেওঁ স্কুলৰ পৰা আহি ভাত পানী খাই অলপ সময় ৰেষ্ট লৈছিল বা শুইছিল তো 4:30 তেনেকৈ কৰিছিল 5টা পৰা 9টা তেওঁ অনলাইন ক্লাছ কৰিছিল লগতে সেলফ ষ্টাডি কৰিছিল 5টা পৰা 9টা আৰু তেওঁ যিবিলাক সাবজেক্ট পঢ়িছিল হেবিলাক অল্টাৰনেটিভ আছিল ধৰা আজি কিবা এটা পঢ়িলে কাইলে বেলেগ এটা পঢ়িলে তো তেনে ধৰ তেওঁ হেখিনি মিলাইছিল হেখিনি বাৰু মই দিয়া নাই তো তেওঁ খুদুতে যোনখিনি কৈছে আৰু তো ইয়াতে শৰ্ট ব্ৰেকস ডিউৰিং ষ্টাডি 5 টু 10 মিনিটস তো তেওঁ ব্ৰেক লৈছিল মাজে মাজে ধৰা 1 ঘণ্টা বা 1.5 ঘণ্টাৰ পিছে অলপ ব্ৰেক লৈছিল 5 টু 10 মিনিটসৰ খুব লং ব্ৰেকটো আনাছিল 5 টু 10 মিনিটস কাৰণে তেওঁ লৈছিল তাৰ পিছতে 9টা পৰা 10টা তেওঁ ডিনাৰ কৰিছিল অলপ ৰেষ্ট লৈছিল ডিনাৰ কৰাৰ লগে লগে তেওঁ পঢ়িবলৈ বহা নাছিল অলপ ৰেষ্ট লৈছিল এতিয়া সব 10টা পৰা 1টা লৈকে মই যে কৈছিল 7টা বজাত তেওঁ উঠিছিল ইয়াৰ কাৰণটো মেইন ৰিজনটো হেতুৱে কাৰণ তেওঁ বহুত ৰাতিলৈকে পঢ়িছিল সেই কাৰণে তেওঁ ইমান মানে দেৰিকে উঠিছিল আৰু 7টা বজাত উঠিছিল তো তেওঁ 10টা পৰা 1টা লৈকে পঢ়িছিল তো ইয়াত কি পঢ়িছিল ক্লাছ ৰিভিউ মানে হৈছে যোনখিনি মানে ক্লাছত যোনখিনি পঢ়ালে সেইদিনাখন পঢ়ুৱাখিনি তেওঁ ৰিভিজন কৰিছিল বা ৰিভিউ কৰিছিল যে কি পঢ়ুৱা হ'ল কি বুজি পালে নাপালে সেইখিনি ৰিভিউ কৰিছিল তাৰ পিছত কোৱেশ্চন প্ৰেক্টিস কৰিছিল ৰাতি কোৱেশ্চন প্ৰেক্টিস কৰিছিল তাতে তেওঁৰ ধৰা এনেকুৱা মানে কোৱেশ্চন প্ৰেক্টিস কৰিলে কি হয় টোপনি ভাৱটো কম আহে তো ৰাতি কোৱেশ্চন প্ৰেক্টিস কৰিছিল আৰু সেই ৰাতি পঢ়ুতেও শৰ্ট ব্ৰেক অলপ লৈছিল কাৰণ কন্টিনিউ ইমান সময় পঢ়ি থাকাটো ধৰা অলপ দিগদাৰ লাগে গতিকে তেওঁ 5 টু 10 মিনিটছৰ তেওঁ ব্ৰেক লৈছিল তো এইখিনি আছিল সাহিল সিদ্দিকৰ সেই ৰুটিনখন ডেইলি ৰুটিন আৰু তোমালকে মোক হেতু কোৱা নাই যে সেম টু সেম তোমালকে ফলো কৰা তোমালকে নিজৰ মতে এডজাস্ট কৰিব পাৰা এটা জানেকে ধৰা তেওঁ ৰাতি 1টা লৈকে পঢ়িছিল তোমালকে হয়তো ৰাতি 1টা লৈকে নপঢ়িব পাৰা তো ৰাতি 1টা লৈকে নপঢ়িলে সোনকালে উঠিব লাগিব তো তেনেকে এডজাস্ট কৰি তোমালকে কি কৰিব লাগিব নিজৰ ৰুটিনখনো প্ৰস্তুত কৰিব লাগিব বা তোমালকে তেনেদৰে পঢ়িব লাগিব তো ইয়াতে কথা আমাৰ এপত লাষ্ট ইয়াৰ হৈ যোৱা টেষ্ট পেপাৰখিনি তোমাৰ কোৱেশ্চন পেপাৰখিনি ইয়াতে তোমালকে পাই যাবা আমাৰ এপত যাবা ক্লাছ সেকশনত যাবা তাতে নোট সেকশনত তোমালকে সেই কোৱেশ্চন পেপাৰবিলাক পাই যাবা তোমাকৰ ষ্ট্ৰীম ওয়াইজ গুটেখিনি কোৱেশ্চন পেপাৰ ইয়াতে আছে চাই ল'ব পাৰা আৰু এইখিনি তোমাকে সহায় কৰিব কোৱেশ্চন প্ৰেক্টিছৰ ক্ষেত্ৰত তো সোনকালে তোমাকে বাই কৰি লোৱা পিডিএফত পাই যাবা তোমালকে ডাউনলোড কৰি ল'ব পাৰিবা মই ডেসক্ৰিপচন লিংক দি দিম তো তাৰ পৰা ডাউনলোড কৰিব পাৰা তো আজি ভিডিঅ'টো শেষ কৰিলো কি ওয়াচিং কেলা